আলোচনা কৰিহে আমি প্ৰটেক্টেড ক্লাছ বঢ়াইছোঁ। এই মেছেজটো যেতিয়া অসমত গুচি গ'ল, ট্ৰাইবেল সংঘৰ মান মৰ্যাদা বিঘ্নিত হৈছে, হানি হৈছে। আজি ছ'চিয়েল মিডিয়া আপুনি খুলিব নোৱাৰে। আমি যেন কিবা ৰাজনৈতিক দালাল কৰি আছোঁ, বোলে দালালগিৰি কৰি আছোঁ, কাৰোবাৰ আশীৰ্বাদ পুষ্ট। এওঁলোকে চৰকাৰৰ লগত সনা পিটিকা কৰি গোটেই ট্ৰাইবেল ব্লকবিলাক ট্ৰাইবেল সংঘই ধ্বংস কৰি আছে। এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত আপুনি খুলিব নোৱাৰে। এনেকুৱা ধৰণৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সেই উক্তিৰ পিছতেই ট্ৰাইবেল সংঘক তোলা ধূনা দিছে। ট্ৰাইবেল বেল্ট ব্লকৰ এনক্ৰচমেণ্টবিলাক আজিও ৰিমুভ কৰা নাই। আজি জাতি ভেটি সুৰক্ষা দিয়াৰ স্বাৰ্থতে বৰ্তমানৰ চৰকাৰটো শাসনত আহিছে, ঠিকেই। আমি আশা কৰিছিলোঁ যে অসমৰ যিবোৰ মূল সমস্যা, মেইন সমস্যাটোৱে ভূমিৰ সমস্যা, ভূমিৰ সমস্যাটো তেওঁলোকে সমাধান কৰিব। এতিয়া মিছন বসুন্ধৰাত আজি যদিও আমি প্ৰেছ ষ্টেটমেণ্টত লিখা নাই, মিছন বসুন্ধৰাত গভৰ্ণমেণ্টে কৈছিলে যে পূৰ্বপুৰুষৰ পৰা দখলত থকা, মানে এনচেষ্ট্ৰেল লেণ্ড, পিতৃপুৰুষৰ পৰা দখলত থকা জনজাতিৰ মাটি আপ টু 50 বিঘালৈকে পট্টা দিব কৈছিল নাই চৰকাৰে? এটা উদাহৰণ দিব পাৰিবনে আপোনালোকে? আমিতো পৰা নাই, কোনো ঠাইতেই আমি দেখা নাই। আৰু ইভিন সেইটো পৰ্টেলত সেই প্ৰভিজন, সেই অপশ্যনটোৱেই নাইকিয়া হৈছে। আপ টু 50 বিঘা মাটি পট্টা দিয়াৰ যিটো অপশ্যন আছিলে, সেই অপশ্যনটোৱে আজি নাই। আৰু কোনো এজন কৃষকেই আপ টু 50 বিঘা পোৱাৰ নজিৰ নাই। ক'ৰবাত যদি পাইছে 6 বিঘা পাইছে, কোনোবাই যদি পাইছে 1 বিঘা পাইছে, কোনোবাই যদি পাইছে আধা বিঘা, কোনোবাই যদি 16 বিঘা এপ্লাই কৰিছে, তেওঁ 6 বিঘা দিছে। তো আমি যিমানখিনি আশা কৰিছিলোঁ চৰকাৰখনৰ পৰা, আমি এতিয়াও আশাবাদী তেওঁলোকে খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে কাম কৰিব। বহু ডেভেলপমেণ্টেল এক্টিভিটিজ আছে, কৰিছে, খবৰ পাইছোঁ আৰু আমি জানো বিষয়টো। এইটো কেনেকৈ কি পৰ্যায়ত মাটিখিনি হস্তান্তৰ কৰিছে, এইটোতো অত্যন্ত বিচাৰ্য বিষয় আৰু চিন্তনীয় বিষয়। এইটো ডেভেলপমেণ্টো লাগে, ডেভেলপমেণ্ট লাগে, ইণ্ডাষ্ট্ৰী লাগে। লাষ্ট টাইম যিটো এডভান্টেজ আছাম কৰিলে, তাত 5 লাখ কোটি টকা ইয়াতে ইনভেষ্টমেণ্টৰ প্ৰতিশ্ৰুতি লাভ কৰিছে চৰকাৰে, এইটোতো ভাল কথা। কিন্তু এতিয়া আমি দেখিছোঁ মাটি নাই। মাটি যদি আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, মাটি যদি আছে 6 শিডিউল এৰিয়াত আছে। আৰু যদি 6 শিডিউল এৰিয়াৰ মাটি আপুনি যদি অধিগ্ৰহণ কৰিবলৈ যায়, তেতিয়াহ'লে 6 শিডিউলটো শিথিল কৰিব লাগিব। 6 শিডিউলৰ যিখিনি ৰুলছ আছে, যিখিনি আপোনাৰ আইন আছে, যিখিনি প্ৰভিজন আছে, সেইখিনি শিথিল নকৰালৈকে আপুনি 6 শিডিউলৰ মাটি আপুনি ভূমি হস্তান্তৰ কৰিব নোৱাৰে। সেইটোৰ দিশেই যাবৰ কাৰণে হয়তো শইকীয়া ডাঙৰীয়াই সেইটো ক'লে যে আমি এটা আইন আনিম, যি আইনৰ দ্বাৰা সকলো শ্ৰেণীৰ লোকে সকলো ঠাইতেই সমান অধিকাৰ উপভোগ কৰিব পাৰিব, সকলো ঠাইতেই ভূমি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। এই কথাটো আনিছে। বেল্ট ব্লকৰ ভূমি এতিয়া সংকুচিত হ'বলৈ গৈ আছে, যিহেতু দিনক দিনে প্ৰটেক্টেড ক্লাছ ইয়াত বৃদ্ধি হৈ আছে। আমি ৰাজহুৱাকৈ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিম আৰু এই সিদ্ধান্তৰ পিছতেই আমি আমাৰ পৰৱৰ্তী কৰ্মসূচী আমি ঘোষণা কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আইন আছে আৰু এই আইনটো উলংঘা কৰিব নালাগে। যি টাচ কৰিলে কৰিছে, আৰু বেছি টাচ কৰিব নালাগে, বেছি চুব নালাগে। এইটো বহুত চেঞ্চিটিভ ইছ্যু। ট্ৰাইবেল বেল্টৰ নিৰ্দিষ্ট আইন আছে, সেই আইনটো উলংঘা কৰিব নালাগে। প্ৰটেক্টেড ক্লাছ কোন হ'ব লাগে? যিবিলাকে নিজৰ ডেভেলপমেণ্টটো নিজে চাব নোৱাৰে, নিজৰ উন্নয়নৰ প্ৰতি চকু যোনে দিব নোৱাৰে, যিবিলাক এডুকেশ্যনেলি, পলিটিকেলি, ছ'চিয়েলি উইক বা বেকৱাৰ্ড হয় বা তেওঁলোক দুৰ্বল হয়, সেই শ্ৰেণীক প্ৰটেক্টেড ক্লাছ কৰিব লাগে। এতিয়া কাক প্ৰটেক্টেড ক্লাছ কৰিছে? আমি সেই আৰু যাতে টাচ নকৰে, সেইটোৰ কাৰণেহে আমি আমাৰ ফালৰ পৰা আমি আহ্বান ৰাখিম।